টেক অফ এমএইচ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক গ্ৰেড 4ৰ জিকে কোৱেশ্চন দিম। যিসকলে নেকি গ্ৰেড 4ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে 27 অক্টোবৰত এক্সাম হ'ব, সেইসকলে এই ভিডিঅ'টো চাব। যিসকলৰ নেকি 29 ছেপ্টেম্বৰত পৰীক্ষা আছে সেইসকলে এই ভিডিঅ'টো নাচাব, আপোনালোকৰ কাৰণে নহয়। যিসকলে নেকি গ্ৰেড 4ৰ কাৰণে 27 অক্টোবৰত প্ৰিপাৰেচন কৰি আছে, যিসকলে মেট্ৰিক লেভেলৰ নেকি ক্লাছ 8 লেভেলৰ সেইসকলৰ কাৰণেহে এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব। বহুখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে। আৰু এটা ভিডিঅ' মই অলৰেডি আপলোড কৰিছোঁ আপোনালোকৰ কাৰণে, ভিডিঅ'টো চাবলৈ নাপাহৰিব। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাৰ পৰা চাব পাৰিব। তো আজিৰ এই ভিডিঅ'টোৰ যিটো প্ৰথম কুৱেশ্যন আপোনালোকে হয়তো দেখা পাইছে, আপোনালোকৰ কুৱেশ্যনৰ লেভেল অকণমান সহজ হ'ব, যিহেতু 8 আৰু 10 পাছ লেভেলৰ পৰীক্ষা হ'ব। গতিকে সহজ কুৱেশ্যন আপোনালোকে চাব, ইমান টান কুৱেশ্যন চাবলৈ নাযাব। গতিকে 1 নম্বৰ কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে, সেউজীয়া উদ্ভিদত থকা পদাৰ্থৰ ভিতৰৰ নাম কি? 4টা অপশ্যন দি আছে, ক্লৰ'ফিল, ক্লৰ'ফৰ কাৰ্বন, অক্সিজেন এটাও নহয়। ইয়াৰ শুদ্ধ আনচাৰ এ নম্বৰতে দি আছে, ক্লৰ'ফিল হ'ব ইয়াৰ শুদ্ধ আনচাৰ। চাই যাব এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰ অহাৰ মানে সম্পূৰ্ণ চান্স আছে। আৰু যিসকলে নেকি 8 পাছ আৰু 10 পাছৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে গ্ৰেড 4ৰ, সেইসকলে চাব এই ভিডিঅ'টো। 2 নম্বৰ অপশ্যনটো হয়তো দেখা পাইছে যে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি গেছ ব্যৱহাৰ কৰে? 4টা অপশ্যন দি আছে, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, মিথেন। ইয়াৰ শুদ্ধ আনচাৰটো বি নম্বৰত দি আছে, কাৰ্বন ডাই অক্সাইড উদ্ভিদে কি কৰে? সালোক সংশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হয়তো দেখা পাইছে যে নিম্নোক্ত কোনবিধ প্ৰাণী বা চৰাই সৰ্বভক্ষী? ইয়াৰ শুদ্ধ আনচাৰটো ডি নম্বৰত দি আছে, কাউৰী হ'ল ইয়াৰ শুদ্ধ আনচাৰ। 4টা অপশ্যন দি আছিল, গৰু, সিংহ, পাৰ। ইয়াৰ শুদ্ধ আনচাৰটো ডি নম্বৰত দি আছে, কাউৰী। আপোনালোকে হয়তো দেখা পাইছে, মই উত্তৰখিনি হাইলাইট কৰিছোঁ, ৰেড কালাৰ দি হাইলাইট কৰিছোঁ যাতে আপোনালোকে ধৰিব পাৰে। তাৰপাছত 4 নম্বৰ কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে যে অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কি মাৰাত্মক ৰোগ হ'ব পাৰে? 4টা অপশ্যন দি আছে, ছালৰ কৰ্কট ৰোগ, এইডছ, যক্ষ্মা, মেলেৰিয়া। ইয়াৰ শুদ্ধ আনচাৰটো এ নম্বৰতে দি আছে, ছালৰ কৰ্কট ৰোগ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, বহুখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে আনিছোঁ। এইখিনি কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব, বা এনেকুৱা ধৰণৰে কুৱেশ্যন আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিব। এনেকুৱা লেভেলৰে কুৱেশ্যন গ্ৰেড 4ৰ কাৰণে আহিব, ইমান হাই লেভেলৰ কুৱেশ্যন চাবলৈ নাযাব, যিহেতু 8 পাছ আৰু 10 পাছ। গতিকে এনেকুৱা লেভেলৰ কুৱেশ্যন আপোনালোকে চাবলৈ নাপাহৰিব। 5 নম্বৰ কুৱেশ্যনটো হয়তো দেখা পাইছে যে শিলৰ পৰা মাটিৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো কি বোলা হয়? 4টা অপশ্যন দি আছে, এ নম্বৰত দি আছে খণ্ডন, বি নম্বৰত দি আছে বিচূৰ্ণী ভৱন, চি নম্বৰত দি আছে বতৰ অনুকূলন, ডি নম্বৰত দি আছে এটাও নহয়। গতিকে শুদ্ধ আনচাৰটো বি নম্বৰতে দি আছে, বিচূৰ্ণী ভৱন হ'ব ইয়াৰ শুদ্ধ আনচাৰ। তাৰপাছত 6 নম্বৰ কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে, নিম্নোক্ত কোন প্ৰকাৰৰ অৰণ্যত আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য দেখা যায়? ইয়াৰ শুদ্ধ আনচাৰটো এ নম্বৰতে দি আছে, বৰ্ষাৰণ্য। 4টা অপশ্যন দি আছে, ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো এ নম্বৰত দি আছে, বৰ্ষাৰণ্য। 7 নম্বৰ কুৱেশ্যনটোত কি দি আছে যে ক'ত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনে নতুন জীৱৰ সৃষ্টি কৰে? ইয়াৰ শুদ্ধ আনচাৰটো ডি নম্বৰত দি আছে, ভ্ৰূণত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত নতুন জীৱৰ সৃষ্টি হয়। ইয়াৰ শুদ্ধ আনচাৰটো ডি নম্বৰত পাই যাব আপোনালোকে। 8 নম্বৰ কুৱেশ্যনটোত কি দি আছে যে নিম্নোক্ত কোনবোৰ পৃথিৱীৰ কক্ষপথত ঘূৰে? ইয়াৰ শুদ্ধ আনচাৰটো চন্দ্ৰ আৰু শুক্ৰ, মাৰ্চ আৰু শনি, বুধ আৰু বৃহস্পতি হ'ব লাগিছিল। ডি অপশ্যনটোত দি আছে চন্দ্ৰ আৰু উপগ্ৰহ। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব ডি নম্বৰত দি আছে, চন্দ্ৰ আৰু উপগ্ৰহ। কুৱেশ্যনটোত কি কৈছে যে নিম্নোক্ত কোনবোৰ পৃথিৱীৰ কক্ষপথত ঘূৰে? চন্দ্ৰৰ কক্ষপথত কোৱা নাই, যে পৃথিৱীৰ কক্ষপথত মানে তলত দিয়াবোৰৰ ভিতৰত কোনবোৰে ঘূৰে? ইয়াৰ শুদ্ধ আনচাৰটো ডি নম্বৰত দি আছে, চন্দ্ৰ আৰু উপগ্ৰহ। আপোনালোকে হয়তো বহুতে জানে উপগ্ৰহ আৰু চন্দ্ৰই কি কৰে? পৃথিৱীৰ কক্ষপথতহে ঘূৰে। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো ডি নম্বৰত থাকিব। তাৰপাছত 9 নম্বৰ কুৱেশ্যনটো হয়তো আপোনালোকে দেখা পাইছে যে ৰক্তত ৰঙা ৰঙৰ কাৰণ কি? ৰক্ত যে ৰঙা হয় বা ব্লাড বা তেজ যে ৰঙা হয়, ইয়াৰ কাৰণটো হ'ল হিমোগ্ল'বিন। ইয়াৰ কাৰণটো হিমোগ্ল'বিন। এনেকুৱা লেভেলৰ কুৱেশ্যন আপোনালোকে চাব গ্ৰেড 4ৰ কাৰণে। তো 10 নম্বৰ কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে যে গ্ৰহ আৰু উপগ্ৰহৰ মাজৰ প্ৰধান পাৰ্থক্য কি? গ্ৰহ আৰু উপগ্ৰহৰ মাজৰ প্ৰধান পাৰ্থক্যটো হ'ল চি নম্বৰত অপশ্যনটো দিয়া আছে যে গ্ৰহ সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু উপগ্ৰহ গ্ৰহৰ চাৰিওফালে ঘূৰে। কথাটো আপোনালোকে ধ্যান দিব, গ্ৰহ কি কৰে? সূৰ্যৰ চাৰিওফালে ঘূৰে, কিন্তু উপগ্ৰহ কি কৰে? গ্ৰহৰ চাৰিওফালে ঘূৰে। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো চি নম্বৰত দিয়া আছে যে গ্ৰহ সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু উপগ্ৰহ গ্ৰহৰ চাৰিওফালে ঘূৰে। শুদ্ধ আনচাৰটো চি নম্বৰত পাই যাব। 10 নম্বৰ প্ৰশ্নৰ শুদ্ধ আনচাৰ চি। তাৰপাছত আপোনালোকে হয়তো 11 নম্বৰ কুৱেশ্যনটো দেখা পাইছে যে এমাজন ৰেইন ফৰেষ্ট
কোনখন মহাদেশত অৱস্থিত এমাজন ৰেইন ফৰেষ্ট কোনখন মহাদেশত অৱস্থিত এনেকুৱা টাইপৰ কোৱেশ্চন চাব যে অপচন দিয়া আছে চাৰিটা আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এছিয়া ইয়াৰ শুদ্ধ আনসাৰটো হৈ যাব দক্ষিণ আমেৰিকা সাউথ আমেৰিকা সি নম্বৰটো হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ দক্ষিণ আমেৰিকাত কি আছে এমাজন ৰেইন ফৰেষ্ট অৱস্থিত এমাজন ৰেইন ফৰেষ্ট দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত তাৰপিছত 12 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে যে কোনবিধ খনিজ পদাৰ্থক কলা হীৰা আখ্যা দিয়া হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব কয়লা কয়লা হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ চাৰিটা অপচন দিয়া আছে এর ভিতৰত বি নম্বৰটো হ'ব কারেক্ট ইয়াত হয়তো আপোনালোকে দেখা পাইছে কয়লা তাৰপিছত 13 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে যে তলৰ কোনটো অনবীকৰণ সম্পদ সূৰ্যৰ শক্তি প্ৰাকৃতিক গ্যাস কয়লা জলশক্তি ইয়াৰ শুদ্ধ আনসাৰটো হৈ যাব কয়লা তাৰপিছত 14 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে তলৰ কোনটো নবীকৰণীয় শক্তি উৎস বা নবীকৰণীয় শক্তি চাৰিটা অপচন দিয়া আছে যে কয়লা পেট্ৰল বায়ু শক্তি প্ৰাকৃতিক গ্যাস গতিকে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰ হৈ যাব বায়ু শক্তি তাৰপিছত আপোনালোকে হয়তো দেখা পাইছে 15 নম্বৰ কোৱেশ্চনটো যে তলৰ কোনটো শক্তি উদ্ভৱৰ বাবে সূৰ্যৰ ওপৰত নিৰ্ভৰশীল তলত চাৰিটা শক্তি দিয়া আছে ইয়াৰ ভিতৰত কোনটো শক্তি উদ্ভৱৰ বাবে সূৰ্যৰ ওপৰত ডিপেন্ড কৰিব লাগে গতিকে ইয়াৰ শুদ্ধ আনসাৰটো বি নম্বৰত আপোনালোকে পাই যাব বায়ু শক্তি উদ্ভৱৰ বাবে সূৰ্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগে বা সূৰ্যৰ ওপৰত ডিপেন্ড কৰিব লাগে 16 নম্বৰ কোৱেশ্চনটো হয়তো দেখা পাইছে যে তলৰ কোনটো শক্তিৰ উৎস নহয় পেট্ৰল গ্যাস সূৰ্য মাটি মাটি শক্তিৰ উৎস নহয় পেট্ৰল শক্তিৰ উৎস গ্যাস শক্তিৰ উৎস সূৰ্য শক্তিৰ উৎস কিন্তু মাটি শক্তিৰ উৎস নহয় তাৰপিছত 17 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে যে জীৱৰ মৌলিক একক কি কোষ মগজু অংগ প্ৰণালী ইয়াৰ শুদ্ধ আনসাৰটো হৈ যাব কোষ জীৱৰ মৌলিক একক কোষ ক্লাস 8 ত বিজ্ঞানত হয়তো আছে এই কোৱেশ্চনটো যে জীৱৰ মৌলিক একক কি কোষ হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে চাবলৈ নাপাহৰিব তাৰপিছত 18 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে জলবায়ু পৰিৱৰ্তনৰ কাৰণ কি জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণ হল মানুহৰ কাৰ্যকলাপ পৰিৱেশ স্থানান্তৰ বতৰ গতিকে এ নম্বৰটো হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ জলবায়ু পৰিৱৰ্তনৰ কাৰণ হল মানুহৰ কাৰ্যকলাপ তাৰপাছত 19 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে যে শক্তিৰ বিকল্প উৎসৰ বাবে কিহে সৰ্বাধিক সহায় কৰে ইয়াৰ শুদ্ধ আনসাৰটো এ নম্বৰত দিয়া আছে ৰাসায়নিক শক্তি আৰু 20 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে যে কি কাৰণে নাইট্ৰজেন অত্যাধিক পৰিমাণে ব্যৱহৃত হয় ইয়াৰ শুদ্ধ আনসাৰটো এ নম্বৰত দিয়া আছে খাদ্য উৎপাদনত নাইট্ৰজেন অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰা হয় গতিকে আজিৰ এই ভিডিঅ'ত 20টা কোৱেশ্চন আপোনালোকক দিছো আগৰ যেটো ভিডিঅ' আপলোড কৰিছিলো তাতো মই 15টা বা 20টা কোৱেশ্চন সম্ভৱত আপলোড কৰিছো আপোনালোকে এই ভিডিঅ'টো চাবলৈ নাপাহৰিব এনেকুৱা টাইপৰ কোৱেশ্চন গ্ৰেড 4 কাৰণে আপোনালোকে চাব পাৰে বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ এক্সামৰ কাৰণে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাবলৈ আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে লগ পাম পৰৱৰ্তী ভিডিঅ'ত আজিলৈ মানে ধন্যবাদ